পাৰিম আৰম্ভ কৰিব। শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকল, আজি এক বিশেষ কাৰণত আমি এই সংবাদমেল আয়োজন কৰিছোঁ আৰু সংবাদমেলৰ মূল বক্তব্যলৈ যোৱাৰ আগতেই আমি আশা কৰিছোঁ আজি পুৱা যি প্ৰবল ভূঁইকঁপে সমগ্ৰ অসম ৰাজ্য কঁপাই গৈছে, তাত সকলো অসমবাসী, প্ৰতিজন অসমবাসী কুশলে আছে বুলি আমি আশা কৰিছোঁ। আৰু আজি আমাৰ সংবাদমেলৰ মূল বক্তব্যলৈ আমি আগবাঢ়িব বিচাৰিছোঁ। ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি অখিল গগৈয়ে 2021 বিধানসভা নিৰ্বাচনত নতুনকৈ গঠন কৰা আমি ৰাইজৰ দলে বিজেপিক পৰাভূত কৰিবলৈ কৰা সকলো আন্তৰিক প্ৰচেষ্টা, সকলো বিৰোধী শক্তিক একলগ কৰিবলৈ কৰা সকলো আন্তৰিক প্ৰচেষ্টা কিদৰে বিফল হ'ল আৰু কিদৰে প্ৰধান বিৰোধী দল কংগ্ৰেছে ৰাইজৰ দলৰ এই আন্তৰিক প্ৰচেষ্টাত বিধি পথালি দিলে, কিদৰে প্ৰধান বিৰোধী দল কংগ্ৰেছে বিজেপিক পৰাভূত কৰিবলৈ সকলো বিৰোধীক ঐক্যবদ্ধ কৰিবলৈ ৰাইজৰ দলে গ্ৰহণ কৰা প্ৰতিটো প্ৰচেষ্টাক প্ৰতাৰণা কৰিলে, সেই তাৰ সবিশেষ জনাই অসমবাসীলৈ এখন পত্ৰ লিখিছে। আৰু পত্ৰৰ শিৰোনামটো হৈছে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ মিত্ৰতাৰ প্ৰসংগ, কংগ্ৰেছে আমাক ৰামঠগন দিলে। এইদৰে কাৰাৰুদ্ধ সভাপতি অখিল গগৈ এখন পত্ৰ অসমবাসী ৰাইজলৈ লিখি কেনেকৈ কংগ্ৰেছে আমাক পদে পদে প্ৰতাৰণা কৰিলে তাৰ প্ৰতিটো বিষয়ৰ পুংখানুপুংখ বিৱৰণ আমি ইয়াতে দাঙি ধৰিছোঁ। আৰু এই চিঠিৰ ভিত্তিত আমি যুগুত কৰা প্ৰেছ টোকা এটাও আমি আপোনালোকৰ হাতত তুলি দিছোঁ। আৰু প্ৰেছ টোকাৰ ভিত্তিত আমি ক'ব বিচাৰিছোঁ যে 2021 চনৰ অসমসভাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰতাৰণা আৰু বিশ্বাসঘাতকতাৰ এক ইতিহাস ৰচিছিলে বুলি আমি ক'ব বিচাৰিছোঁ। আপোনালোক সকলোৱে জানে 2 অক্টোবৰ তাৰিখে 2020 চনৰ 2 অক্টোবৰ তাৰিখে এক বিশেষ জাতীয় প্ৰেক্ষাপটত আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, অসমৰ 70টা জাতীয় জনগোষ্ঠী সংগঠন, বীৰ লাচিত সেনাই যৌথ উদ্যোগত ৰাইজৰ দল গঠন কৰিছিলোঁ। আৰু 2021 চনৰ অসমৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দলে বিজেপি বিৰোধী এক মঞ্চ গঢ় দিয়াৰ বাবে সৰ্বোচ্চ প্ৰকাৰৰ চেষ্টা কৰিছিলোঁ। আৰু সেইকাৰণে আমি এইবাৰ দলৰ মূল শ্লোগানেই ৰাখিছিলোঁ যে 2021 নিৰ্বাচন বিজেপি বিসৰ্জন। ৰাইজৰ দলৰ সকলো পৰ্যায়ৰ নেতৃবৰ্গ বিজেপি বিৰোধী স্থিতিত আমি অটল আছিলোঁ। কংগ্ৰেছ দলে বিজেপি বিৰোধী মঞ্চ এখনৰ গঠনৰ ক্ষেত্ৰত বাহিৰত মানুহক দেখুৱাই যি ভূমিকা লৈছিল, কিন্তু ভিতৰি তেখেতসকলে অত্যন্ত চলনাময়ী ভূমিকা লৈছিল। আৰু আমি গ্ৰহণ কৰা প্ৰতিটো আন্তৰিক পদক্ষেপক কংগ্ৰেছে বাৰম্বাৰ প্ৰতাৰণা কৰিছিল, বিশ্বাসঘাতকতা কৰিছিল। কেৱল এয়াই নহয়, দুৰ্ভাগ্যজনকভাৱে ৰাইজৰ দলে বিজেপি বিৰোধী শক্তি গঠন কৰিবলৈ এক মঞ্চ গঠন কৰিবৰ কাৰণে যি চেষ্টা চলাইছিলোঁ, তাক প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা কৰাই নহয়, কংগ্ৰেছে ওলোটাই ৰাইজৰ দলে বিজেপি বিৰোধী মঞ্চৰ বিৰোধিতা কৰা বুলি অপপ্ৰচাৰ চলালে। সেইকাৰণে আজি আমি বিজেপি বিৰোধী শক্তি ঐক্যবদ্ধ কৰিবলৈ আমাৰ ফালৰ পৰা কি প্ৰচেষ্টা হাতত লৈছিলোঁ আমি অতি স্পষ্টভাৱে জনাব বিচাৰিছিলোঁ। ৰাইজৰ দল গঠন হোৱাৰ পূৰ্বেই আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অনানুষ্ঠানিকভাৱে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ লগত আলোচনাত মিলিত হৈছিলোঁ। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগত কেইবাবাৰো আলোচনা কৰিবলৈ চেষ্টা চলোৱা গৈছিল, চেষ্টা ব্যৰ্থ হৈছিল। আমাৰ দলৰ নেতৃত্ব, আমাৰ সংগঠনৰ নেতৃত্বে যেতিয়া প্ৰদ্যুৎ বৰদলৈক লগ ধৰিব বিচাৰিছিল, তেতিয়া তেখেতৰ ঘৰৰ কুকুৰজনী মৰাৰ তেখেত অজুহাত দেখুৱাই আমাৰ লগত তেখেতসকলে আলোচনাত মিলিত হোৱা নাছিল। সাংসদ গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা GMCলৈ আহোঁতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মিত্ৰতাৰ প্ৰস্তাৱ দিছিল। কিন্তু আমি স্পষ্টকৈ ক'ব বিচাৰিছিলোঁ যে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আমাৰ এই মিত্ৰতাৰ প্ৰস্তাৱ আছিল কৌশলগত বা ষ্ট্ৰেটেজিক এলায়েন্সৰ কথা আমি ক'ব বিচাৰিছিলোঁ। আমি কংগ্ৰেছৰ লগত বুজাবুজি কৰিবৰ কাৰণে, কংগ্ৰেছৰ লগত মিত্ৰতা কৰিবলৈ কাৰণে উদ্বল হৈ থকা নাছিলোঁ।
কিন্তু বাস্তৱ পৰিস্থিতি এবাৰ এনেকুৱা আছিল যে আমি সকলোৱে কৌশলগত বুজাবুজি কৰি বিজেপিক পৰাভূত কৰাৰ ৰণকৌশল প্ৰস্তুত কৰাৰ বাস্তৱ প্ৰেক্ষাপট আমাৰ আছিল। আৰু সেইকাৰণে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এই কৌশলগত মিত্ৰতাৰ বাবে আলোচনাৰ সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব আমি ৰাইজৰ দলে প্ৰদান কৰিছিলোঁ। ইয়াৰ পিছত 25 জানুৱাৰী 2021 সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে GMCHত সভাপতি অখিল গগৈক সাক্ষাৎ কৰিছিল। সেই বৈঠকত বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ সম্পূৰ্ণ ৰণকৌশল আলোচনা হৈছিল আৰু ৰাইজৰ দলৰ তৰফৰ পৰা সাংসদ বৰদলৈক ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিৰ এখন আমি তালিকা দাখিল কৰিছিলোঁ। সেই একেখন তালিকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাকো দিয়া হৈছিল। আৰু সাংসদ বৰদলৈয়ে GMCHত বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা আলোচনা কৰি কৈছিল। তেখেতে কথা দিছিল যে আমি একেলগে বিজেপিৰ বিৰুদ্ধে 21 বিধানসভা নিৰ্বাচন যুঁজিম। কিন্তু তেখেতে GMCৰ পৰা গৈয়েই হোজাই আৰু শিৱসাগৰত সম্পূৰ্ণ ওলোটা বক্তব্য প্ৰদান কৰি ক'লে যে AJP আৰু ৰাইজৰ দল হৈছে বিজেপিৰ বি টিম। এইধৰণে তেখেতে একাধিকবাৰ অপপ্ৰচাৰ আমাৰ দলৰ বিৰুদ্ধে চলাই থাকিল। 5 ফেব্ৰুৱাৰী 2021 তাৰিখে আঞ্চলিক গণমৰ্চাৰ নেতা ক্ৰমে লাচিত বৰদলৈ আৰু মনজিৎ মহন্তই GMCHত অখিল গগৈক সাক্ষাৎ কৰিছিল আৰু একেলগে বিজেপি বিৰোধী শক্তিবোৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আলোচনা কৰিছিল। তেওঁলোকে কংগ্ৰেছ নেতৃত্বৰ লগত মিত্ৰতা সন্দৰ্ভত কথা পতাৰ প্ৰতিশ্ৰুতি দিছিল। 10 ফেব্ৰুৱাৰী 2021 তাৰিখে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই GMCHলৈ আহি অখিল গগৈৰ লগত বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা পাতিছিল। কিন্তু বাহিৰলৈ ওলাই গৈ সংবাদ মাধ্যমত ৰাজ্যৰ দল ঐক্যবদ্ধ হ'ব নোখোজে বুলি তেখেতে ঘোষণা কৰে। 8 ফেব্ৰুৱাৰী 2021 তাৰিখে নতুন দিল্লীৰ ৰাজস্থান ভৱনত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ 2জন সাধাৰণ সম্পাদক তথা এইবাৰ অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং আৰু মুকুল ৱাছনিকৰ লগত বৈঠক হৈছিল। ৰাজ্য দলৰ নেতৃত্বত আছিল ভাস্কুৰি শইকীয়া। বৈঠকত কৌশলগত বুজাবুজি চূড়ান্ত হৈছিল। বৈঠকত সিদ্ধান্ত হৈছিল যে 11 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীৰ ভিতৰত জিতেন্দ্ৰ সিঙে অখিল গগৈক GMCHত সাক্ষাৎ কৰি প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিসমূহ ঠিক ঠাক কৰি লোৱা হ'ব। জিতেন্দ্ৰ সিঙে অতি স্পষ্টভাৱে মোক কৈছিল যে উই উইল ফৰ্ম দ্য গভৰ্ণমেণ্ট টুগেডাৰ। আমি একেলগে চৰকাৰ গঠন কৰিম। আমি কৌশলগত বুজাবুজিৰ 21 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ম আৰু 11 পৰা 14 ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্য দলৰ কাৰাধ্য সভাপতি অখিল গগৈক GMCHত লগ ধৰি কোনকেইটা সমষ্টিত আমি কৌশলগত বুজাবুজিৰে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ম তাক চূড়ান্ত কৰিম বুলি দিল্লীত আমাক কথা দিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে 11 পৰা 14 ফেব্ৰুৱাৰীৰ ভিতৰত জিতেন্দ্ৰ সিঙে অখিল গগৈক সাক্ষাৎ নকৰিলে। জিতেন্দ্ৰ সিঙে আমাৰ লগত চলাই থকা সকলো যোগাযোগ বন্ধ কৰি দিলে। ইয়াৰ পাছত 24 ফেব্ৰুৱাৰী 2021 তাৰিখে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ মুখ্য ৰাজনৈতিক উপদেষ্টা বিনোদ বাৰ্মা আৰু প্ৰেছ উপদেষ্টা ৰুচিৰ গাৰ্গে অখিল গগৈক GMCHত সাক্ষাৎ কৰে। আৰু 27 ফেব্ৰুৱাৰীত সেই বৈঠকত হোৱা সিদ্ধান্ত অনুসৰি 27 ফেব্ৰুৱাৰীত গুৱাহাটীত আমাৰ দলৰ উপদেষ্টা সন্মানীয় ডক্টৰ সীতানাথ লহকৰ, ডক্টৰ ঘনেশ্বৰ নাথ আৰু কাৰ্যকৰী সভাপতি হিচাপে মই ভাস্কুৰি শইকীয়াই বাৰ্মা আৰু গাগৰ লগত পুনৰ বৈঠকত বহোঁ। সেইদিনাও ৰাইজৰ দলৰ তৰফৰ ফালৰ পৰা আমি এখন তেখেতক সমষ্টিৰ তালিকা দাখিল কৰিছিলোঁ। পাছত তেখেতসকলে অনুৰোধ আহে যে তালিকাখন সৰু কৰিব লাগে, কম সমষ্টি দিব লাগে। আৰু সেই অনুসৰি 1 মাৰ্চ তাৰিখে পুনৰ মই বিনোদ বাৰ্মা আৰু ৰুচিৰ গাৰ্গক সাক্ষাৎ কৰিছিলোঁ, এখন বৈঠকত বহিছিলোঁ। আৰু কিন্তু সেইদিনাখন ৰুচিৰ গাৰ্গ ভূপেশ বাঘেলৰ প্ৰেছ উপদেষ্টাই মোক কয় যে কংগ্ৰেছ দলে শিৱসাগৰ বিধান সমষ্টিকে এৰি দিবলৈ অসুবিধা হৈছে। অন্য সমষ্টি কংগ্ৰেছে এৰি দিয়াটো সম্ভৱপৰ নহ'ব যেন লাগে বুলি আমাক কোৱা হয়। কংগ্ৰেছৰ সূত্ৰৰ পৰা আমি নিশ্চিত হওঁ যে কংগ্ৰেছ দলে ৰাইজৰ দলৰ বাবে শিৱসাগৰক বাদ দি অন্য সমষ্টি এৰি দিয়া কথাটো মানি ল'ব নোখোজে। সেইবাবে কংগ্ৰেছে এইদৰে বাৰে বাৰে আমাক প্ৰতাৰণা কৰা দেখি 2 মাৰ্চ 2021 তাৰিখে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কংগ্ৰেছ দলৰ প্ৰতি এখন সকিয়নিমূলক পত্ৰ দিয়ে। সেই সকিয়নি পত্ৰক কংগ্ৰেছ আৰু AIDFে ব্যাপকভাৱে মুছলমান বিৰোধী এখন পত্ৰ বুলি অপপ্ৰচাৰ কৰে আৰু সাংগঠনিকভাৱে তৃণমূল পৰ্যায়লৈ সেই প্ৰচাৰ বিয়পাই দিয়ে। 3 মাৰ্চ 2021 তাৰিখে ৰাইজৰ দলৰ মুখ্য উপদেষ্টা ডক্টৰ হীৰেণ গোহাঁয়ে ৰাইজৰ দলৰ পৰা পদত্যাগ কৰে আৰু তেখেতৰ পদত্যাগে কংগ্ৰেছ আৰু AIDFৰ যি অপপ্ৰচাৰ চলাইছিলে সেই অপপ্ৰচাৰক গোহাঁই ছাৰৰ পদত্যাগে ন্যায্যতা প্ৰদান কৰে। 6 মাৰ্চ তাৰিখে কংগ্ৰেছ দলে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ সকলো সমষ্টিতে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে আৰু শিৱসাগৰতো কংগ্ৰেছ দলে প্ৰাৰ্থী ঘোষণা কৰে। ফলত মিত্ৰতাৰ বিষয় তাতে সমাপ্ত হয়। 1 মাৰ্চ আৰু 4 মাৰ্চ তাৰিখে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে GMCHত অখিল গগৈক সাক্ষাৎ কৰে।
4টা বিধানসভা সমষ্টি ক্ৰমে কমলপুৰ, ৰহা, তেজপুৰ, মাহমৰা ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি আৰু সাধাৰণ সম্পাদকে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতো অজাপে এই সমষ্টিসমূহত প্ৰাৰ্থী দিব বুলি জানিবলৈ দিয়ে। ফলত ৰাইজৰ দল আৰু অজাপৰ মিত্ৰতাত অচলাৱস্থাৰ সৃষ্টি হয়। কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ লগত আঞ্চলিক দলসমূহৰ মিত্ৰতা কংগ্ৰেছে অস্বীকাৰ কৰাত 2021 চনৰ অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা তিনিকোণীয়া হোৱাটো নিশ্চিত হৈ পৰে। কিন্তু ৰাইজৰ দলে বিবেচনা কৰিলে যে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'লে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট জয়ী হোৱাৰ সম্ভাৱনা সবল হৈ উঠিব। সেয়েহে ৰাইজৰ দলে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি আহিবলৈ সিদ্ধান্ত লয়। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দলৰ স্বাৰ্থ ত্যাগ কৰি হ'লেও বিৰোধীৰ আটাইতকৈ শক্তিশালী প্ৰাৰ্থীজনক ভোট দিবলৈ বাৰম্বাৰ আহ্বান জনায়, যাতে বিজেপি বিৰোধী প্ৰাৰ্থীজন নিৰ্বাচনত জয়ী হৈ আহিব পাৰে আৰু যাতে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে। 3খনকৈ ৰাজহুৱা চিঠিৰে অখিল গগৈয়ে ৰাইজক নিৰ্বাচনত বিজেপিক ভোট নিদিবলৈ আহ্বান জনায়। ৰাইজৰ দলে অতি সীমিত সংখ্যক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয়। আমি কেৱল 38টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। 126টা সমষ্টিৰ 88টা সমষ্টিতে আমি প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ, যাতে বিজেপি বিৰোধী শিবিৰৰ ভোট বিভাজন নঘটে। কিন্তু আমি দেখা পাইছোঁ যে ৰাইজৰ দলে বিজেপি চৰকাৰখন নাহিবৰ কাৰণে, বিজেপিক পৰাভূত কৰিবৰ কাৰণে ইমানবিলাক পদক্ষেপ লোৱাৰ পিছতো, ইমানবিলাক ত্যাগ কৰাৰ পিছতো কংগ্ৰেছ আৰু AYDFে বিজেপিৰ বি টিম বুলি অপপ্ৰচাৰ চলাই থাকিল আৰু বিজেপিৰ বিৰুদ্ধে এখন ঐক্যবদ্ধ যুঁজৰ যি প্ৰয়োজনীয়তা আছিল, যি বাট আছিল, সেই বাটবিলাক তেখেতসকলে এফালৰ পৰা ৰুদ্ধ কৰি পেলালে। আপোনালোকে মন কৰিব যে আমি কৈছিলোঁ যে নিৰ্বাচন যদি দুইকোণীয়া হয় তেনেহ'লে বিজেপিক পৰাভূত কৰাটো সহজ হ'ব। সেইকাৰণে কৌশলগত বুজাবুজিৰ কথা কৈছোঁ। আঞ্চলিক শক্তিৰ লগত মহাজোঁটৰ কৌশলগত বুজাবুজিৰ কথা কৈছিলোঁ আৰু এই কৌশলগত বুজাবুজি হোৱা হ'লে নিৰ্বাচনত এবাৰ তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা নহয় দুকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'লহেঁতেন আৰু তেতিয়া বিজেপিক পৰাভূত কৰাটো সম্ভৱপৰ হ'লহেঁতেন। তাৰ পাছতো কংগ্ৰেছে আমাক প্ৰতাৰণা কৰাৰ পিছতো বহুকেইটা সমষ্টিত যাতে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা নহয় তাৰ কাৰণে আমি চৰম আত্মত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আপোনালোকে জানে যে মৰিয়নি সমষ্টিত যাতে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা নহয়, এজন হ'লেও যাতে বিজেপি বিৰোধী বিধায়ক জিকি অহাৰ সম্ভাৱনা থাকে, তাৰ কাৰণে আমাৰ স্বয়ং দলৰ সভাপতি অখিল গগৈ তাৰ পৰা মনোনয়ন প্ৰত্যাহাৰ কৰিছিল। আপোনালোকে জানে বৰক্ষেত্ৰী সমষ্টিত আমাৰ দলৰ অন্যতম উপসভাপতি ৰাছেল হুছেইনক আমি প্ৰাৰ্থিত্ব দিছিলোঁ। কিন্তু তাত যিহেতু আঞ্চলিক দল, আমাৰ মিত্ৰ দল অসম জাতীয় পৰিষদে প্ৰাৰ্থিত্ব দিলে, গতিকে যাতে আঞ্চলিক শক্তিৰ ভোট বিভাজন নঘটে তাৰ কাৰণে ৰাছেল হুছেইনৰ প্ৰাৰ্থিত্ব আমি প্ৰত্যাহাৰ কৰা হৈছিল। এইদৰে আমি অতি স্পষ্টভাৱে বাৰম্বাৰ বিজেপি বিৰোধী শক্তিক ঐক্যবদ্ধ কৰিবৰ কাৰণে 21ৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে এখন ঐক্যবদ্ধ যুঁজ চলাবৰ কাৰণে বাৰম্বাৰ আমি পদক্ষেপ গ্ৰহণ কৰিছিলোঁ। আমি দল গঠনৰ পূৰ্বৰে পৰা আগষ্ট মাহৰ পৰাই যাতে এইবাৰ বিজেপি বিৰোধী সকলো শক্তি ঐক্যবদ্ধ হয় তাৰ কাৰণে আন্তৰিক প্ৰচেষ্টা চলাই আছিলোঁ। কিন্তু কংগ্ৰেছৰ প্ৰতাৰণা, কংগ্ৰেছৰ অহমিকা আৰু কংগ্ৰেছত থকা কেইজনমান স্বাৰ্থন্বেষী নেতাৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ কাৰণে বিজেপিৰ বিৰুদ্ধে সকলো লগ লাগি যি ঐক্যবদ্ধ যুঁজ হ'ব লাগিছিল সেই ঐক্যবদ্ধ যুঁজ এবাৰ নহ'ল। আৰু তাৰ পাছতো কংগ্ৰেছ আৰু AYDFে এতিয়া অপপ্ৰচাৰ চলাব বিচাৰে যে ৰাইজৰ দলে এই যি ঐক্যবদ্ধ যুঁজ হোৱাত আমি বিধি পঠালি দিছোঁ। কিন্তু আজি অখিল গগৈয়ে লিখা এই 6 পৃষ্ঠাজোৰা পত্ৰত আপোনালোকে বিতংভাৱে গম পাব কেনেকৈ যোৱা 2020 চনৰ আগষ্ট মাহৰ পৰাই আমি বিজেপিৰ বিৰোধী এক ঐক্যবদ্ধ শক্তিৰ কাৰণে আমি আন্তৰিক প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। আপোনালোকে গম পাব কেনেকৈ আমি চলাই থকা প্ৰতিটো আন্তৰিক প্ৰচেষ্টাক কংগ্ৰেছে প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা কৰিলে। আপোনালোকে গম পাব তাৰপিছতো কেনেকৈ কংগ্ৰেছে ৰাইজৰ দলৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছে। আমি আশা কৰিম এতিয়াও 2 মে'ৰ যি নিৰ্বাচন ফলাফল আহিব, এই ফলাফলত বিজেপি পৰাভূত হ'ব। কিন্তু কেনেবাকৈ যদি বিজেপি পৰাভূত নহয়, পুনৰবাৰ যদি বিজেপি চৰকাৰ আহে তেনেহ'লে ইয়াৰ বাবে জগৰীয়া হ'ব কংগ্ৰেছ। 21ৰ বিধানসভা নিৰ্বাচন যদি কেনেবাকৈ পুনৰ বিজেপি চৰকাৰ আহে তাৰ বাবে দায়ী হ'ব AYDF। 21ৰ নিৰ্বাচনত যদি কেনেবাকৈ পুনৰ বিজেপি চৰকাৰ আহে তাৰ বাবে দায়ী হ'ব লেফ্ট পাৰ্টিজ। পুনৰ যদি বিজেপি চৰকাৰ আহে দায়ী হ'ব কংগ্ৰেছৰ এই মহাজোঁটৰ স্তাৱকত পৰিণত হ'ব খোজা অসমৰ একাংশ বুদ্ধিজীৱী। অতি স্পষ্ট আৰু দ্ব্যৰ্থহীন ভাষাৰে আমি ঘোষণা কৰি দিছোঁ, 2 মে'ত যদি কেনেবাকৈ বিজেপি পৰাভূত নহয়, কেনেবাকৈ যদি অসম বিৰোধী বিজেপি চৰকাৰ পুনৰ শাসনত দিছপুৰৰ গাদীত বহে, তেনেহ'লে তাৰ বাবে দায়ী কংগ্ৰেছ, তাৰ বাবে দায়ী AYDF, তাৰ বাবে দায়ী লেফ্ট পাৰ্টিজ, তাৰ বাবে দায়ী হ'ব এই মহাজোঁটৰ স্তাৱকত পৰিণত হোৱা একাংশ বুদ্ধিজীৱী। আৰু আজি আমি অতি স্পষ্টভাৱে ৰাইজৰ দলৰ হাতত আজি আমি প্ৰমাণ তুলি দিছোঁ
কেনেকৈ যোৱা আগষ্ট মাহৰ পৰা আমি এক বিজেপি বিৰোধী শক্তি গঠন কৰিবৰ কাৰণে ইটোৰ পিছত ইটো আন্তৰিক প্ৰচেষ্টা চলাইছিলোঁ আৰু কেনেকৈ আমাৰ প্ৰতিটো আন্তৰিক প্ৰচেষ্টাক কংগ্ৰেছে চৰম প্ৰতাৰণাৰ বিশ্বাসঘাতকতা কৰিছিল। মই ভাবোঁ 2 মে'ৰ নিৰ্বাচনৰ ফলাফলৰ আগে আগে এই কথাখিনি অসমবাসীক জনাই দিয়াৰ প্ৰয়োজন আছে আৰু সেইকাৰণে আজি আমি এই সংবাদমেলৰ জৰিয়তে আমি এই কথাবিলাক ৰাজহুৱা কৰিছোঁ। ৰাইজৰ দলৰ কাৰ্য্য সভাপতি অখিল গগৈ এখন 6 পৃষ্ঠাজোৰা পত্ৰ অসমবাসীলৈ প্ৰেৰণ কৰিছে। তাৰ মূল বক্তব্যখিনি আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ আৰু আমি ভাবোঁ যে ইয়াৰ পাছত যিসকলে প্ৰকৃততেই এইবাৰ বিজেপিৰ বিৰুদ্ধে এখন ঐক্যবদ্ধ যুঁজ বিচাৰিছিলে সেইসকল শ্ৰদ্ধাৰ অসমপ্ৰেমী ৰাইজে বুজি উঠিব যে এইবাৰ বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজখন কাৰ ভুলৰ বাবে নহ'ল, কাৰ স্বাৰ্থৰ বাবে নহ'ল। আমি পুনৰ স্পষ্ট কৰি দিব বিচাৰিছিলোঁ, ৰাইজৰ দলৰ বাবে এইবাৰ নিৰ্বাচনত আমি জিকা হৰাটো ডাঙৰ কথা নাছিল। ৰাইজৰ দলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিল বিজেপিক হৰুৱাত আমি কিমান ডাঙৰ ভূমিকা ল'ব বিচাৰিছোঁ। ৰাইজৰ দলৰ বাবে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ বিষয়টো আছিল যে এইবাৰ আমি বিজেপিক পৰাভূত কৰিব পাৰিম নে নোৱাৰিম। কিন্তু এই বিজেপি বিৰোধী যুঁজত আমি যাৰ লগত কৌশলগত বুজাবুজি কৰিব বিচাৰিছিলোঁ সেই কংগ্ৰেছৰ বাবে কিন্তু বিজেপিক পৰাভূত কৰাতকৈ ডাঙৰ কথা আছিল তেখেতসকলে ক্ষমতা দখলৰ ৰাজনীতি কৰিব বিচাৰিছিল। তাতোতকৈ ডাঙৰ কথা কংগ্ৰেছত থকা দুজনমান স্বাৰ্থান্বেষী নেতাৰ ব্যক্তিগত স্বাৰ্থসিদ্ধিৰ প্ৰশ্ন ইয়াৰ বহুতো ক্ষেত্ৰত জড়িত হৈ থাকিল। সেই বিষয়ে পৰৱৰ্তী সময়ত আমি আকৌ ক'বলগীয়া থাকিলে কম, কিন্তু আজি আমি ৰাইজৰ দলৰ কাৰ্য্য সভাপতি অখিল গগৈ এই 6 পৃষ্ঠাজোৰা পত্ৰৰ জৰিয়তে আমি অতি স্পষ্টকৈ অসমবাসীক জনাই দিলোঁ যে কেনেকৈ আমি যোৱা আগষ্ট মাহৰ পৰাই এক বিজেপি বিৰোধী ঐক্যবদ্ধ শক্তি গঠনৰ কাৰণে আমি আন্তৰিক প্ৰচেষ্টা হাতত গ্ৰহণ কৰিছোঁ। ধন্যবাদ। আমাৰ সংবাদমেলৰ মূল বক্তব্য এয়াই আছিল। আপোনালোক কিবা সুধিব লগা থাকিলে সুধিব পাৰে। মই হাতত আমি প্ৰেছ টোকা এটা দিছোঁ আৰু অখিল গগৈ 6 পৃষ্ঠাজোৰা পত্ৰখনো আমি দিছোঁ। আমি আশা কৰিম আপোনালোকে এই পত্ৰখনৰ সবিশেষ পঢ়ি লৈ তাৰ ভিত্তিতো আপোনালোকে সংবাদ পৰিৱেশন কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। চাওক, আমি আছিলোঁ কোনো প্ৰফেশ্যনেল পলিটিচিয়ান নাছিলোঁ। আমি সকলো বিভিন্ন জাতীয় দল সংগঠন কৰি অহা মানুহ আছিলোঁ আৰু এইবাৰ বিশেষ এক ৰাজনৈতিক প্ৰেক্ষাপটত এক জাতীয় প্ৰেক্ষাপটত আমি ৰাইজৰ দল গঠন কৰিব লগা হ'ল। হয়, আমাৰ অনভিজ্ঞতাই সুযোগ কংগ্ৰেছে গ্ৰহণ কৰিলে আৰু এক বিজেপি বিৰোধী ঐক্যবদ্ধ শক্তি গঠন কৰাত তেখেতসকলে যি আন্তৰিক পদক্ষেপ গ্ৰহণ ল'ব লাগিছিল সেই আন্তৰিক পদক্ষেপ নকৰি আমাক প্ৰতাৰণা কৰিলে। সেয়া ভৱিষ্যতে দেখা যাব। আমি আশা কৰিছোঁ যে ইয়াৰ বাবে দায়ী আছে কংগ্ৰেছৰ কেইজনমান প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ স্বাৰ্থৰ ইয়াতে জড়িত হৈ আছিল। কিন্তু আমি বুজি পাইছোঁ যে কংগ্ৰেছৰ বাবে আমি যেনেকৈ কৈছোঁ যে অসম ৰক্ষাটো আমাৰ কাৰণে ডাঙৰ কথা আছিল, আমি যেনেকৈ কৈছোঁ যে গণতন্ত্ৰ ৰক্ষা কৰাটো আমাৰ কাৰণে ডাঙৰ কথা আছিল, কংগ্ৰেছৰ কাৰণে গণতন্ত্ৰ ৰক্ষা কৰা অসম ৰক্ষা কৰা ডাঙৰ কথা নহয়। কংগ্ৰেছৰ কাৰণে ডাঙৰ কথা এইবাৰ তেখেতসকলে দিছপুৰৰ গাড়ী দখল কৰিব পাৰিব নোৱাৰে কংগ্ৰেছে নিজাববীয়াকৈ। আৰু তাৰ ভিতৰতো কংগ্ৰেছৰ দুজনমান মানুহৰ ডাঙৰ কথা যে কোন মুখ্যমন্ত্ৰী হ'ব তেখেতসকলৰ মাজত, সেইবিলাক বিষয় তেখেতসকলৰ মাজত ডাঙৰ বিষয় হৈ পৰে। হয় হয়, নিশ্চিতভাৱে আমি কৈছোঁ যে এইবাৰ বিজেপিৰ বিৰুদ্ধে এখন ঐক্যবদ্ধ যুঁজৰ প্ৰয়োজন আছিল। বিজেপিৰ বিৰুদ্ধে এখন দুকুণীয়া যুঁজৰ প্ৰয়োজন আছিল আৰু আমাৰ লগত যদি মহাজোঁটৰ কৌশলগত বুজাবুজি হ'লহেঁতেন নিৰ্বাচনী যুঁজখন তিনিকুণীয়া নহয় দুকুণীয়া হ'লহেঁতেন আৰু দুকুণীয়া হ'লে বিজেপিক পৰাভূত কৰাটো যথেষ্ট সহজ হ'লহেঁতেন বুলি আমি ভাবোঁ। নহয়, আমি কৈছোঁ যে এতিয়াও আমি 2 মে'ৰ ফলাফললৈ আশা কৰিছোঁ। আমি আশাবাদী যে এইবাৰ অসম বৈৰী বিজেপি কোনোপধ্যে অসমলৈ চৰকাৰ গঠন কৰিব নোৱাৰে বুলি আমি আশাবাদী। তথাপিতো আমি আমাৰ স্থিতি অত্যন্ত স্পষ্ট কৰি দিছোঁ, কাৰণ কংগ্ৰেছৰ দলৰ পৰা বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলাই থকা গ'ল যোৱা বিগত সময়ছোৱাত। আমি কেৱল জাতীয় স্বাৰ্থত ইমান দিনলৈ কথাবিলাক কোৱা নাছিলোঁ, কিন্তু আমি যিহেতু যোৱা আগষ্ট মাহৰ পৰাই গোটেই প্ৰচেষ্টাবিলাক হাতত লৈছিলোঁ, গোটেই প্ৰচেষ্টাবিলাকৰ দলিল আজি আমি অসমবাসীৰ সন্মুখত মুকলি কৰি দিছোঁ। এইটো কংগ্ৰেছৰ ফালৰ পৰা বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলোৱা গ'ল আৰু আমি সেই অপপ্ৰচাৰবিলাকৰ আমি প্ৰত্যুত্তৰ যথাসময়ত দিছিলোঁ। কিন্তু তাৰ যিবিলাক ঐতিহাসিক প্ৰেক্ষাপট, যিবিলাক ঘটনা সংঘটিত হৈছে, আমাৰ লগত যিবিলাক আলোচনা হৈছিল, যিবিলাক বৈঠক হৈছিল, সেইবিলাক আমি নীতিগত কাৰণত নিৰ্বাচনৰ আগত কোৱা নাছিলোঁ। কিন্তু এতিয়া আমি এই কথাকেইটা কৈ দিয়াৰ প্ৰয়োজন আহি পৰিছে, কাৰণ আমি ভাবোঁ যে বিজেপি বিৰোধী ঐক্যবদ্ধ এখন যুঁজৰ কাৰণে ৰাইজৰ দলে গ্ৰহণ কৰা প্ৰতিটো আন্তৰিক প্ৰচেষ্টাক আচলতে কংগ্ৰেছে প্ৰতাৰণাৰ বিশ্বাসঘাতকতা কৰিলে। আপোনালোকে আমি ৰাজহুৱা কৰিম, আপোনালোকে নিজৰ সময়ত গম পাব যে মূলতঃ
প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব আৰু AICC নেতৃত্ব দুয়োটাই নেতৃত্বই আমাৰ প্ৰতিশ্ৰুতি দিছিল যে কৌশলগত বুজাবুজি এবাৰ কৰিব লাগিব আৰু কৌশলগত বুজাবুজি কৰিলে বিজেপিক পৰাভূত কৰাটো যথেষ্ট সহজ হ'ব। তাৰপিছতো কিহৰ কাৰণে এই কৌশলগত বুজাবুজি নহ'ল তাৰ কাৰণবিলাক আমি কৈ দিছোঁ আৰু কেইজনমান নেতা নিশ্চিতভাৱে ইয়াৰ বাবে দায়ী আছে, সেই কথাবোৰ আমি পৰৱৰ্তী সময়ত উল্লেখ কৰিম। থাকিবও পাৰে। কিন্তু এতিয়াও আমি আশাবাদী যে 2 মে'ৰ যি ৰিজাল্ট আহিব সেই ৰিজাল্টত বিজেপি কোনোপধ্যে বিজেপি শাসনলৈ নাহিব বুলি আমি আশাবাদী আৰু বিজেপিক প্ৰতিহত কৰাৰ কাৰণে ল'ব লগা সকলো প্ৰচেষ্টা আমি এতিয়াও চলাই থাকিম। কৈছোঁ যে আমাৰ প্ৰথম হতটো বিজেপিক প্ৰতিৰোধ কৰিবৰ কাৰণে বিজেপিক প্ৰতিহত কৰিবলৈ ল'ব লগা সকলো পদক্ষেপ আমি ৰাইজৰ দলে গ্ৰহণ কৰিবলৈ আমি সদায় প্ৰস্তুত হৈ আছোঁ। হয়, তাৰ কাৰণকেইটা আমি কৈছোঁ যে আচলতে আমি প্ৰতিদ্বন্দ্বিতা কৰিব লগা আমাৰ দলৰ কাৰ্যকৰী সভাপতি আৰু 4জনকৈ সন্মানীয় সাধাৰণ সম্পাদকে প্ৰতিদ্বন্দ্বিতা কৰিব লগা মাহমৰা, তেজপুৰ, ৰহা, চেঙা এইবিলাক সমষ্টিৰ লগত আমাৰ বুজাবুজি কৰিব নোৱাৰিলোঁ যে তেখেতসকলৰ প্ৰাৰ্থী আছিল, আমাৰো প্ৰাৰ্থী আছিল। সেইকাৰণে দুয়োটা দলৰ পৰা প্ৰাৰ্থী দিয়া গ'ল। সেইকাৰণে কিছু ৰাইজৰ মাজত ভুল বুজাবুজি হৈ গ'ল। হয়, আমি সেইখিনি কথা স্বীকাৰ কৰিছোঁ, কিন্তু ধৰি লওক আমি বৰক্ষেত্ৰীত আমাৰ ৰাছিল হোসেন দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছোঁ যাতে এজন প্ৰাৰ্থী থাকে আঞ্চলিক শক্তিৰ ফালৰ পৰা। তেনেকৈ আমি মৰিয়নিত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছোঁ আৰু আমি ভাবোঁ যে কিছুমান সমষ্টিত দুয়োটা দলৰ প্ৰাৰ্থী থকাৰ পিছতো ভালেকেইটা সমষ্টিত আমি দুয়োটা দলে ঐক্যবদ্ধভাৱে যুঁজ দিব পাৰিছোঁ। আমি শিৱসাগৰ ৰাইজৰ দল অসম জাতীয় পৰিষদ লগ লাগি ঐক্যবদ্ধভাৱে যুঁজ দিছোঁ। তেনেকৈ বিভিন্ন সমষ্টিত আমি দুয়োটা দল লগ লাগি ঐক্যবদ্ধ যুঁজ দিব পাৰিছোঁ। দুলীয়াজনৰ ঐক্যবদ্ধ যুঁজ দিছোঁ, নাহৰকটীয়াত ঐক্যবদ্ধ যুঁজ দিছোঁ। আমি ঐক্যবদ্ধ যুঁজ বহুকেইটা সমষ্টিত আমি দিব পাৰিছোঁ আৰু আমি ভাবোঁ যে ঐক্যবদ্ধ যুঁজৰ ফলাফল আমি অহা 2 মে'ৰ তাৰিখে ভাল ফলাফল পাম। ঠিক, ধন্যবাদ।